8,000 যিসমূহ কণ্টেক্সুৱেল ষ্টাফে তেওঁলোকে বিভিন্ন সময়ত তেওঁলোকে এতিয়া কিছু মানে আন্দোলন কৰি আছে। কিন্তু মই তেওঁলোকক জ্ঞাত এই কথাষাৰ, কাৰণ কিয় মই আনকি অহংকাৰ কৰি নক'লেও মই গৰ্ব কৰি ক'ব পাৰোঁ যে পঞ্চায়তৰ মন্ত্ৰী হিচাপে মই যিমানখিনি চাইছোঁ তেওঁলোকক কোনো পঞ্চায়তৰ মন্ত্ৰীয়ে ইমানখিনি মৰম কৰা নাই, কাৰণ কিয় সহানুভূতিশীল চৰকাৰ, হিমন্ত বিশ্ব চৰকাৰ। আৰু যাৰ কাৰণে মোৰ দেউতাৰ যি ধানৰ মিল আছিল, ধানৰ মিলৰ শ্ৰমিকগৰাকীৰ প্ৰভিডেণ্ট ফাণ্ড আছিলে, কিন্তু 8,000 ষ্টাফৰ কোনো শ্ৰমিকৰ 8,000 আমাৰ হেৰিসকলৰ কণ্টেক্সুৱেল ষ্টাফৰ কোনো প্ৰভিডেণ্ট ফাণ্ড নাছিলে। সাধাৰণতে আপোনালোকে জানে যে পঞ্চায়ত আৰু ব্লকত পঞ্চায়তৰ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ এখন ডাঙৰ হোৰ্ডিং থাকে, আৰু যাৰ কাৰণে বছৰেকত 3 কোটি টকা খৰচ কৰিছিলে পূৰ্বতে পঞ্চায়ত বিভাগে। মই সেই টকাটো বন্ধ কৰি দি পেলাই সেই টকাটো মই প্ৰভিডেণ্ট ফাণ্ডত মই 8,000 ষ্টাফৰ কাৰণে লগাই দিছিলোঁ, আৰু যাৰ কাৰণে এতিয়া তেওঁলোকে যিসকলে তেওঁলোকৰ সংসাৰত নাই, তেওঁলোকৰ পৰিয়ালে এতিয়া প্ৰভিডেণ্ট ফাণ্ডৰ পেঞ্চন পাই আছে, মোকো আহি লগ ধৰিছে। বহু বিধৱা মহিলাই মোক আহি পেলাই কয় যে আমি পেঞ্চন পাই আছোঁ। আচলতে পেঞ্চন নহয়, এইটো আচলতে প্ৰভিডেণ্ট ফাণ্ডৰ সেইটো পেঞ্চন। ঠিক তেনেকুৱাকৈ তেওঁলোকক চাইল্ড কেয়াৰ বেনিফিট দিছোঁগৈ। তাৰপিছত আকৌ মই যিসকলে কৰ্মৰত অৱস্থাত ঢুকায় তেওঁলোকক 5 লাখ টকা দিছোঁ। এনেকুৱা 100 জনৰ ওপৰত ঢুকাইছে। গতিকে ইমানখিনি কৰাৰ পিছত তেওঁলোকক মই কথা দিয়া আছিলে যে আমি আগন্তুক দিনত আপোনালোকৰ চাকৰিটো আমি নিয়মীয়া কৰাৰ কাৰণে 60 বছৰ কৰাৰ কাৰণে মই ব্যৱস্থা কৰিম, আৰু সেইটোৰ কাৰণে প্ৰচেছ চলি আছে। আৰু যোৱাকালি আমি এটা অৰ্ডাৰ ওলাইছে, তেওঁলোকৰ পুনৰ আমি 10% তেওঁলোকৰ যি দৰমহা, সেই দৰমহাৰ ওপৰত তেওঁলোকৰ মানে ইনক্ৰিমেণ্ট যোৱাকালি আমি ব্যৱস্থা কৰিছোঁ, অধিসূচনা জাৰি কৰিছোঁ। গতিকে সহানুভূতিশীল চৰকাৰ এখন থকাৰ পিছত যদি ৰাজনৈতিক যদি উদ্দেশ্যপ্ৰণোদিতভাৱে যদি কোনোবাই আন্দোলন কৰিবলৈ গৈছে, সেইটো কৰাত মোৰ আপত্তি নাই। কিন্তু মই ভাবোঁ যে আমি আকৌ একেলগে সকলে, মোৰ তলত কোনো আমাৰ জিলা পৰিষদৰ সচিবে কাম কৰা নাই, মোৰ লগত কৰিছোঁ। মোৰ লগত কোনো বিডিঅ' কৰা নাই, আমাৰ লগত কৰিছে। বিডিঅ'ৰ তলত কোনো GPC কেইটাই কাম কৰে, লগত কৰিছে। ঠিক তেনেকুৱাকৈ আমাৰ কণ্টেক্সুৱেল 8,000 ষ্টাফে একে লগত কাম কৰিছে। গতিকে আমি সকলোৱে লগত কৰাৰ কাৰণে আমি 4.5 বছৰত আমি 70 লাখ ঘৰ সম্পূৰ্ণ কৰিব পাৰিছোঁ। এই যে লগত কৰা কাম কৰা যিটো মানসিকতা, এই মানসিকতা থাকিলে নিশ্চিত ওপৰত আমি আগুৱাম। আৰু মই 8,000 যি কৰ্মৰত যি আমাৰ হেৰি আছে, নিশ্চিত ওপৰত তেওঁলোকৰ যি চাকৰি অন্য বিভাগৰ দৰে আমিও 60 বছৰ কৰিম, তাকে